নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা ইম্পৰ্টেন্ট ভিডিঅলৈ আজি আমি আলোচনা কৰিম নগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন হয় 2024 ৰ এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন জিওগ্ৰাফি নগাঁও ডিস্ট্ৰিক্টৰ প্ৰশ্ন কাকতখন আমি আলোচনা কৰিম ইয়াৰ আগতে মই তোমালোকক জনাবলৈ পাই খুশি হৈছো যে প্ৰি ফাইনেল এক্সামৰ আগে মই ভিডিঅটোত এটা কমন কোৱেশ্চন আনসাৰৰ সিৰিজ ষ্টাৰ্ট কৰিছিলো সেই সিৰিজৰ পৰা 90% কমন আহিছিল এই প্ৰশ্ন কাকতখনত ওকে যদি তোমালোকে সোৱা নাই সিৰিজটো তেনেহলে সোৱা স্ক্ৰিনত শো হৈ আছে সেই সিৰিজটো তোমালোকে চাব পাৰা আৰু ডেসক্ৰিপচনত লিংকবোৰ থাকিব আৰু বৰ্তমান সময়ত মই 2025 ফাইনেল এক্সামৰ কাৰণে কমন কোৱেশ্চন আনসাৰৰ সিৰিজ এটা আপলোড কৰি আছো সদায় এটা কি ভিডিও আহি আছে যদি তোমালোকে সোৱা নাই তেনেহলে ভিডিওসমূহ চাব পাৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে প্ৰথমতে আমি চাই লও কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা আছিল Question pattern to একেবাৰে ফাইনেল এক্সামৰ প্যাটাৰ্নৰ নিচিনাই আছিল হয় চাৰিটা এমসিকিউ চাৰিটা শৰ্ট কোৱেশ্চন লিখিব আহিছিল আৰু 2 নম্বৰীয়া 10টা লিখিব আহিছিল 3 নম্বৰীয়া 9টা লিখিব আহিছিল আৰু 5 নম্বৰীয়া 3টা তো একেবাৰে সেম টু সেম ফাইনেল এক্সামৰ প্যাটাৰ্নতে প্ৰশ্ন উত্তৰবোৰ কাটিছে আৰু ফাইনেল এক্সামৰ নিচিনাকে প্ৰশ্ন উত্তৰবোৰ কাটিছে ওকে তো আমি আৰম্ভ কৰাৰ আগতে স্পেশাল থ্যাঙ্কস টু জিবা ফৰিহা কাৰণ এই প্ৰশ্ন কাকতখন মোক জিবা ফৰিহাই প্ৰভাইড কৰিছে তো তাৰ কাৰণে এই ভিডিওৰ মাধ্যমেৰেও জিবা ফৰিহালৈ বহুত বহুত ধন্যবাদ আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু সোৱা যিকোনো চাৰিটা আমাক কৰিব দিছিল আমি কিন্তু গুটেগিটা আলোচনা কৰিম কোৱেশ্চন নম্বৰ এ টু সোৱা তলৰ কোন দুখন সাগৰ মহাসাগৰ সুয়েজ খালে সংযোগ কৰিছে অপচন গিটা সোৱা ভূমধ্য সাগৰ আৰু লোহিত সাগৰ অপচন 2 আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ অপচন 3 কাস্পিয়ান সাগৰ আৰু ভূমধ্য সাগৰ অপচন 4 কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ টু ভূমধ্য সাগৰ আৰু লোহিত সাগৰ হয় ভূমধ্য সাগৰ আৰু লোহিত সাগৰে সুয়েজ খালে সংযোগ কৰিছে এই দুটা ওকে নেক্সট কোৱেশ্চন সোৱা বি নম্বৰ কোৱেশ্চনটো ইন্দোনেছিয়াত স্থানান্তৰিত কৃষিৰ আন এটা নাম কি যি স্থানান্তৰিত কৃষিৰ কথা পঢ়িছিলো তো ইন্দোনেছিয়াত এই স্থানান্তৰিত কৃষিৰ আন এটা নাম কি অপচন গিটা সোৱা ঝুম কৃষি অপচন 2 ৰোপন কৃষি অপচন 3 মিলপা আৰু অপচন 4 হল লাদাং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টু লাদাং হয় ইন্দোনেছিয়া স্থানান্তৰিত কৃষিক লাদাং বুলি কোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু সি নম্বৰ কোৱেশ্চনটো সোৱা ট্ৰান্স সাইবেৰিয়ান ৰেলপথৰ দৈৰ্ঘ্য ডেশ ট্ৰান্স সাইবেৰিয়ান ৰেলপথৰ দৈৰ্ঘ্য কিমান অপচন গিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক নম্বৰটো 9332 কিলোমিটাৰ ওকে অপচন চাৰিটা আছে চাৰিটা তোমালোকে পঢ়ি চাই ল'ব পাৰা কিন্তু মই শুদ্ধ উত্তৰটোহে তোমালোকক কৈ দিলো নেক্সট কোৱেশ্চনটো সোৱা ডি নম্বৰ কোৱেশ্চনটো তলত উল্লেখ কৰা কোনটো উদ্যোগে আন উদ্যোগসমূহৰ বাবে কেঁচামাল যোগান ধৰে হয় আমাৰ চাৰিটা উদ্যোগৰ অপচন দি আছে কোনটো উদ্যোগে নো আন উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে অপচন গিটা সোৱা কুটিৰ শিল্প আছে ক্ষুদ্ৰ নিৰ্মাণ শিল্প আছে মৌলিক উদ্যোগ আছে বৃহৎ নিৰ্মাণ শিল্প আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো মৌলিক উদ্যোগ হয় মৌলিক উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে নেক্সট কোৱেশ্চন লাগবাহু ই নম্বৰ কোৱেশ্চনটো সোৱা ভাৰতৰ প্ৰথম চাহ উদ্যোগ কেতিয়া স্থাপন কৰা হৈছিল অপচন গিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1833 চনত অপচন নম্বৰ 3 টো হ'ব 1833 চনত ওকে আৰু এই অপচন 4 টো কিন্তু ভুল আছে এটো 1800 হ'ব 1900 লিখি দিছে এটো 1800 হ'ব ওকে কাৰণ ইয়াতে 1800 আছে সোৱা নেক্সট কোৱেশ্চন লাগবাহু এফ নম্বৰ কোৱেশ্চনটো তলৰ কোনখন ৰাষ্ট্ৰ মানৱ সম্পদ উন্নয়নৰ সূচাংকত প্ৰথম অপচন গিটা সোৱা আমেৰিকা আছে ভাৰত আছে নৰৱে আছে অষ্ট্ৰেলিয়া আছে অলৰেডি আমি জানোৱে নৰৱেটো হ'ব কিন্তু এটো বহুত পুৰণি ডাটা অনুসৰি কিন্তু নতুন ডাটা যদি আমি চাও HDI হিউম্যান ডেভেলপমেন্ট ইনডেক্স যদি চাও বৰ্তমান সময়ত কিন্তু সুইজাৰল্যান্ড প্ৰথম স্থানত আছে কিন্তু এটো কিতাপৰ মতে নৰৱে হৈ আছে দেই তোমালোকে ভালকে চাই লবা গুগল কৰি তেতিয়া তোমালোকে ভালকে বুজি পাবা ওকে তো আমাৰ প্ৰথম এমসিকিউ বোৰ আমি আলোচনা কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আৰম্ভ কৰিম 2 টোক আমাক কৈছে এনসাৰ ব্ৰিফলি এনি 4 হয় অতি সমু উত্তৰ দিব দিছে যিকোনো চাৰিটা প্ৰতিটোতে 1 নম্বৰ কে আছে তো চাৰিটা কৰিলে আমাৰ 4 নম্বৰ আহিব ওকে কোৱেশ্চন নম্বৰ 1 টু সোৱা চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া যিকোনো উদাহৰণ দিব দিছে উত্তৰটো হ'ব উদ্যোক্তা হ'ব পাৰে পৰিচালক হ'ব পাৰে বা প্ৰকাশক হ'ব পাৰে যিকোনো এটা লিখিলে হৈ যাব বুজি পাইছা নেক্সট কোৱেশ্চনটো সোৱা বি নম্বৰ কোৱেশ্চনটো পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি যি পূৰ্বৰ ৰাজস্থান খাল আছিল এই খালৰ বৰ্তমান নাম কি ইয়াৰ উত্তৰটো হ'ব ইন্দিৰা গান্ধী নহৰ বুজি পাইছা নেক্সট কোৱেশ্চন লৈ আগবাহু সি নম্বৰটো সোৱা নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব শোণিতপুৰ
নেক্সট কুৱেশ্যন চোৱা ডি নম্বৰ কুৱেশ্যনটো NHAI সম্পূৰ্ণ নাম কি হয় আমি সকলোৱে দেখাই পাওঁ আমি যেতিয়া ক'বালৈ যাব ওলাও ৰাস্তাত হয় ৰোডত হাইৱে বিলাকত কি লিখা থাকে NHAI লিখা থাকে ইয়াৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া হয় N for national H for highways A for authority আৰু I for India হয় মনত ৰাখিবা নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া নেক্সট কুৱেশ্যনটো চোৱা ই নম্বৰ কুৱেশ্যনটো জনসংখ্যাৰ দ্বিগুণ সময় বুলিলে কি বুজা হয় প্ৰশ্নটোতে আমি গম পাইছো দ্বিগুণ মানে দুগুণ বুলি কৈছে হয় দুগুণ কেতিয়া হয় কেতিয়া বুজি পাওঁ আমি দুগুণ উত্তৰটো চোৱা যি সময়ৰ ভিতৰত এখন নিৰ্দিষ্ট দেশৰ জনসংখ্যাৰ পৰিমাণ পূৰ্বতকৈ দুগুণ হয় তাক জনসংখ্যাৰ দ্বিগুণ বোলে হয় এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি এখন দেশৰ জনসংখ্যা পূৰ্বতকৈ আগত যিমান আছিল বৰ্তমান যদি দুগুণ হৈ যায় যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ হৈ আছে হয় না দুগুণ তিনিগুণ বাঢ়ি আছে তো দুগুণ হৈ যায় তাকে আমি কি বুলি কম জনসংখ্যাৰ দ্বিগুণ বুলি কম বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা F নম্বৰ কুৱেশ্যনটো গেৰিছন চহৰ কি উত্তৰটো চোৱা গেৰিছন চহৰ মানে কি গেৰিছন চহৰবোৰ হৈছে সেই চহৰ যাৰ গঠন এটা সামৰিক ঘটি স্থাপনৰ ফলত হয় গেৰিন চহৰ সেইবোৰে হ'ল যাৰ গঠন এটা সামৰিক ঘটিৰ স্থানৰ ফল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যন ওকে আমাৰ 2 নম্বৰীয়া যিমানবোৰ 2 নম্বৰীয়া চমু প্ৰশ্ন উত্তৰবোৰ আছিল সেইকেইটা আমাৰ কমপ্লিট হ'ল আশা কৰোঁ তোমালোকে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ একেবাৰে তোমালোকে বুজি পাইছা তোমালোকৰ আৰু দ্বিতীয়বাৰ পঢ়াৰ দৰকাৰ নাই তো তোমালোকে কমেন্ট কৰি জনাবা যদি কিবা এটা এনসাৰ ভুল হৈ থাকে তোমালোকে জনাবা মই একো বেয়া নাপাওঁ কাৰণ হ'ব পাৰে কিতাবা ভুল কিছুমান অলৰেডি মই আগৰ কিছুমান ভিডিঅটো সৰু সৰু কিছুমান ভুল হৈছে যিবোৰ মই ঠিক কৰি কেনে কমেন্ট কৰি দিছো যোনটো এনসাৰ ভুল হৈছিল হেতু মই কাৰেকচন কৰি দিছো ওকে তো তোমালোকে যদি দেখা পোৱা কিবা ভুল হৈছে তেনেহলে তোমালোকে কমেন্ট কৰি জনাবা ওকে তো 2 নম্বৰ কমপ্লিট হ'ল এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্নটো চোৱা চমু উত্তৰ দিয়া যিকোনো 10টা হয় প্ৰতিটোতে কিন্তু আমাৰ 2 নম্বৰ কে আছে আমাৰ 10টা কৰিব দিছিল টোটাল 20 মাৰ্ক আমি গোটেইকেইটা আলোচনা কৰিম কুৱেশ্যন নম্বৰ A টো চোৱা কি কৈছে পৰিবেশ নিয়ন্ত্ৰণবাদ কি হয় ইংলিছত চোৱা এনভাইৰনমেন্টাল ডিটাৰমিনিজম মই ইংলিছত কোৱাৰ এটা কাৰণ আছে এনভাইৰনমেন্টাল ডিটাৰমিনিজম কাৰণ উত্তৰটো চোৱা তোমালোকে উত্তৰটো কিন্তু পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলি মই মেনচন কৰিছো কিয় কৰিছো তোমালোকে বুজি পাই যাবা উত্তৰটো চোৱা পৰিবেশ নিয়ন্ত্ৰণবাদ মানেনো কি চোৱা একাংশ ভূগোলবিদৰ মতে প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আছে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায় তাৰ মূলতে প্ৰাকৃতিক পৰিবেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ বুজি পাইছা কি কৈছে যে একাংশ ভূগোলবিদ সকলে কি মানিছিল যে এই প্ৰাকৃতিক পৰিবেশটো যে প্ৰাকৃতিক পৰিবেশৰ দ্বাৰাই আমাৰ এই জীৱজগত নিয়ন্ত্ৰিত হৈ আছে মানে প্ৰাকৃতিক পৰিবেশে কন্ট্ৰোল কৰি আছে বুজি পাইছা এই চিন্তা চৰ্চাৰ ধাৰণাটোক পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বোলে বুজি পাইছা ইয়াতে প্ৰশ্নটো দিছে পৰিবেশ নিয়ন্ত্ৰণবাদ সেম হ'ব তোমালোকে পৰিবেশ নিয়ন্ত্ৰণবাদ বোলে ক'লেও হ'ব আৰু পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলি ক'লেও হ'ব কাৰণ চোৱা দুইটাৰে মিনিং কি এনভাইৰনমেন্টাল ডিটাৰমিনিজম হয় বুজি পাইছা তাৰ পিছত চোৱা কি কৈছিল আমাৰ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায় তাৰ মূলতে প্ৰাকৃতিক পৰিবেশৰ অঞ্চলৰ ৰেহৰূপ এতিয়া আমি যদি এক্সাম্পল এটা ধৰো আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকে কি কৰে খেতি কৰে হয় না খেতি কিয় কৰে আমাৰ জলবায়ুটো ভাল কাৰণ আমি মৌচুমী জলবায়ুৰ অন্তৰ্গত আমাৰ খেতি ভাল হয় কিন্তু আনফালে যদি আমি মৰুভূমি অঞ্চল এটা লওঁ তাৰ মানুহে যেন খেতি কৰিব পাৰিব ধান খেতি গম খেতি কৰিব পাৰিব নোৱাৰে তেওঁলোকে কি কৰিব লাগিব পশুপালন কৰিব লাগিব হয় তেওঁলোকৰ সেইটোৱে খেতি হ'ব ভেড়া ছাগলী উট এইবোৰ কি পশুপালন কৰিব লাগিব তো এই কোনে ডমিনেট কৰি আছে যত আমি মৰুভূমি অঞ্চলত আমি খেতি কৰিব নোৱাৰো তো তাৰ কাৰণে তাৰ মানে হ'ল যে পৰিবেশে নিয়ন্ত্ৰণ কৰি আছে পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিহে মানুহ এটাই যিকোনো কৰ্মৰাজি কৰিব পাৰে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো ভিটিকালচাৰ কি উত্তৰটো চোৱা ভিটিকালচাৰ হৈছে আঙুৰৰ খেতি আৰু শস্য চপোৱা আৰু ই হৈছে উদ্যান শস্যৰ এটা শাখা হয় ভিটিকালচাৰ মানে কি ভিটিকালচাৰ হৈছে আঙুৰৰ খেতি কৰা বুজি পাইছা তাকে ভিটিকালচাৰ বুলি কোৱা হয় আৰু ই কি উদ্যান শস্য বা উদ্যান কৃষিৰ এটা শাখা ওকে উদ্যান কৃষিৰ কথাও আমি পাম এই প্ৰশ্নটোতে এই কুৱেশ্যন পেপাৰটোতে আছে উদ্যান কৃষিৰ কথাও ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো সি নম্বৰ কুৱেশ্যনটো চোৱা দ্বিপাক্ষিক বাণিজ্যৰ দুটা বৈশিষ্ট্য লিখা দ্বিপাক্ষিক বাণিজ্য হয় বাইলেটাৰেল ট্ৰেড বুলিও কোৱা হয় ইংলিছত চোৱা দ্বিপাক্ষিক বাণিজ্য মানে কি দ্বিপাক্ষিক বাণিজ্য হ'ল মানে দুখন দেশৰ মাজত
দুখন দেশৰ মাজত যেতিয়া চুক্তি হয় যে আপোনালোকে প্ৰতি বছৰে ইমান বস্তু দিব লাগিব আমিও আপোনালোকক প্ৰতি বছৰে ইমানখিনি বস্তু দিম দুই দেশৰ মাজত যেতিয়া চুক্তি অনুযায়ী স্বাক্ষৰ কৰি যেতিয়া বাণিজ্যিক লেনদেন হয় তাকে কি বুলি কোৱা হয় দ্বিপাক্ষিক বাণিজ্য বোলা হয় এতিয়া আমাক লিখিব দিছে দ্বিপাক্ষিক বাণিজ্যৰ দুটা বৈশিষ্ট্য উত্তৰটো চোৱা 1 নম্বৰ পোনপটীয়া অথবা দ্বিপাক্ষিক হয় আৰু এটা মনত কৰিবা দ্বিপাক্ষিক বাণিজ্য নিদিও তোমালোকক পোনপটীয়া বাণিজ্য বুলি মেনশন কৰিব পাৰে পোনপটীয়া বাণিজ্য বা দ্বিপাক্ষিক বাণিজ্য দুইটাৰ মিনিং সেমে দুইটাৰ অৰ্থ সেম বুজি পাইছা চোৱা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য দুখন ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় প্ৰথম বৈশিষ্ট্য হ'ল দ্বিপাক্ষিক বা পোনপটীয়া বাণিজ্য দুখন দেশৰ মাজত বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় 2 নম্বৰ বৈশিষ্ট্য চোৱা নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় আৰু মই ক'লোৱে দুয়োটা দেশে চুক্তি অনুযায়ী কি কৰে বাণিজ্যিক লেনদেন কৰে ওকে আশা কৰো তোমালোকে প্ৰশ্নটো বুজি পাইছা আৰু উত্তৰটো তোমালোকৰ ক্লিয়াৰ হৈ গৈছে আমি নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা ডি নম্বৰ কোৱেশ্চনটো মানৱ ভূগোল আন সমাজ বিজ্ঞানৰ লগত কেনেদৰে জড়িত এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ বেছিভাগ কোৱেশ্চনে কিন্তু আগৰ বছৰত আহি যোৱা বুজি পাইছা আৰু অলৰেডি মই আলোচনা কৰিছো যদি তোমালোকৰ কোনোবাই মোৰ আগৰ সিৰিজটো চাইছে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ পি টেষ্টৰ আগত যোনটো মই বনাইছিলো ভিডিওবোৰ বনাইছিলো সেইগিটা জুনে চাইছে অলৰেডি মই গুটেবোৰ প্ৰশ্নয়ে তাত আলোচনা কৰিছো হয়তো দুই এটাহে মিসিং হৈছে চাব গলে 95-96% মোৰ কাৰেকচন মোৰ কমন হৈছে মোৰ সেই প্লেলিষ্টৰ পৰা কিন্তু তথাপিতো মই 90% বুলি ধৰি লৈছো ওকে সো মানৱ ভূগোল আন সমাজ বিজ্ঞানৰ লগত কেনেদৰে জড়িত উত্তৰটো চোৱা সাধাৰণ অৰ্থত মানৱ ভূগোলে মানুহ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে হয় মানৱ ভূগোলে কি অধ্যয়ন কৰে মানুহ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে কে মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলো ধৰণৰ আৰ্থিক সামাজিক সংস্কৃতি ৰাজনৈতিক বৌদ্ধিক আৰু জৈৱিক কামকাজ সমূহৰ লগত একে কাম-কাজৰ সংগঠনস্থলীৰ পাৰস্পৰিক সম্বন্ধৰ পৰ্যালোচনা কৰা হয় বিশেষকৈ মানুহৰ কাম-কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব সূত্ৰ আৰু ব্যাখ্যা আদি পোনপটীয়াকৈ জড়িত হৈ পৰে হয় যেহেতু মানৱ ভূগোলে মানুহ আৰু পৰিবেশৰ মাজৰ সম্পৰ্কবোৰ আলোচনা কৰে হয় না সম্পৰ্কবোৰ অধ্যয়ন কৰে তো মানুহৰ আৰ্থিক কাম-কাজ সামাজিক সাংস্কৃতিক ৰাজনৈতিক বৌদ্ধিক জৈৱিক সকলো কি কাম-কাজৰ কি কৰে আলোচনা কৰে তো তাৰ কাৰণে কি হয় বিশেষকৈ মানুহৰ কাম-কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোল অধ্যয়নৰ কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব সূত্ৰ ব্যাখ্যা আদি পোনপটীয়াকৈ জড়িত হৈ পৰে বুজি পাইছা তো তাৰ কাৰণে মানৱ ভূগোলৰ সৈতে জড়িত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ হল এক্সাম্পল বুলিও ধৰিব পাৰা যেনে সমাজতত্ত্ব নেতৃত্ব ৰাজনীতি বিজ্ঞান সম্পদ অৰ্থনীতি বুৰঞ্জী জনসংখ্যা বিজ্ঞান পৰ্যটন আদি হয় এইবোৰ কি একেবাৰে কি হৈ আছে লগত জড়িত হৈ আছে এনেদৰে মানৱ ভূগোল সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ লগত জড়িত আৰু এনেদৰে মানৱ ভূগোল সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ লগত জড়িত হৈ আছে বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা আৰু তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ভিডিওটো যেতিয়া পাৰ্ট 2 মই আপলোড কৰিম আসলতে এটা পাৰ্টত গোটেখিনি ভিডিও গোটে কোৱেশ্চন পেপাৰটো কভাৰ কৰা সম্ভৱ নহয় তো তাৰ কাৰণে পাৰ্ট 2 এটা বনাব লাগিব যত কমপ্লিট কৰি দিম পাৰ্ট 2 আপলোড হোৱাৰ পিছতে টেলিগ্ৰাম চেনেলত পিডিএফটো মই আপলোড কৰি দিম আৰু টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত কিন্তু থাকিব ওকে নেক্সট কোৱেশ্চন সো ই নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে গ্ৰাম্য বসতিৰ প্ৰকাৰসমূহ কি কি গ্ৰাম্য বসতিৰ প্ৰকাৰসমূহ কি কি একেবাৰে সহজ উত্তৰটো লিখা উত্তৰটো চোৱা ৰৈখিক বসতি হয় গ্ৰাম্য বসতি প্ৰকাৰসমূহ কি কি ৰৈখিক বসতি যিকোনো ৰাস্তা এটা আছে এই ৰাস্তা চাৰিওফালে কি হৈছে ৰৈখিক হিচাপে এনেকে বসতি স্থাপন কৰা হৈছে মানুহ ঘৰ সাজিছে তো এটো কি হ'ব ৰৈখিক বসতি হ'ব হয় 2 নম্বৰ কি চোৱা চক্ৰকাৰ বসতি হয় কিবা নদী আছে বা এটা যিকোনো এটা মন্দিৰ আছে সেই মন্দিৰক কেন্দ্ৰ কৰি কি কৰে মানুহবিলাক এনেকে চক্ৰাকাৰ হয় এনেকে বসতি স্থাপন কৰে বা এই পুখুৰীটো সাইডে কিনাৰে কি কৰে বসতি স্থাপন কৰে তাৰ পিছত চোৱা বৰ্গাকৃতিৰ বসতি যিকোনো বৰ্গাকৃতি এটা নদী হ'ব পাৰে বিল হ'ব পাৰে বা এটা ফিল্ড হ'ব পাৰে হয় তাৰ চাৰিওফালে কি এনেকে বৰ্গাকৃতিৰ বসতি স্থাপন কৰা দেখা যায় তাইছো চোৱা কেন্দ্ৰীভূত বসতি তৰাকৃতিৰ বসতি বিৰল বসতি আৰু বিৰল বসতিও কি গ্ৰাম্য বসতিৰ এটা প্ৰকাৰৰ ভিতৰত পৰে ওকে বুজি পাইছা তোমালোকে আমি নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা এফ নম্বৰ কোৱেশ্চনটো প্ৰবজনৰ দুটা আকৰ্ষক কাৰকৰ নাম লিখা হয় প্ৰবজনৰ আকৰ্ষক প্ৰবজন আকৰ্ষক কেতিয়া হয় যেতিয়া মানুহে
কোনো এখন ঠাইত সুবিধাবোৰ দেখা পায় হয়নে সুবিধাবোৰ দেখা পায় বেটাৰ লাইফ কোৱালিটিবোৰ দেখা পায় হয়নে তেতিয়া কি কৰে মানুহবোৰ আকৰ্ষিত হয় সেই ঠাইলৈ আৰু সেই ঠাইলৈ কি কৰে প্ৰব্ৰজন কৰে বুজি পাইছা তো প্ৰব্ৰজনৰ দুটা আকৰ্ষক কাৰকৰ নাম হ'ব চোৱা কৰ্ম সংস্থাপনৰ সুবিধা হয় মানুহে যেতিয়া কোনোবা এটা ঠাইত কৰ্ম সংস্থাপনৰ সুবিধাবোৰ দেখা পাব তো মানুহবোৰ কি তালৈ প্ৰব্ৰজন ঘটিব হয়নে বা তালৈ প্ৰব্ৰজন কৰিব 2 নম্বৰটো চোৱা শান্তিপূৰ্ণ স্বাধীন নিৰাপদ জীৱন যাপন হয় যেতিয়া শান্তিপূৰ্ণ জীৱন দেখা পাব হয় না কোনোবা এটা ঠাইত হয় নিৰাপদ জীৱন যাপন দেখা পাব তো সেই ঠাইলৈ কি মানুহ আকৰ্ষিত হ'ব তাৰপিছত চোৱা শিক্ষাৰ সুবিধা হয় আমাক দুটা লিখিব দিছিল তিনটাই মেনশ্যন কৰি দিছো তোমালোকে যোনটো মন যায় সেই দুটাই লিখি দিব পাৰা চোৱা শিক্ষাৰ সুবিধা যোন ঠাই আমি বৰ্তমান সময় সকলোতকৈ বেছি প্ৰব্ৰজন হৈ আছে কিন্তু শিক্ষাৰ সুবিধাৰ কাৰণে হয় বেছিভাগ মানুহে চাবা শিক্ষাৰ সুবিধাৰ কাৰণে বিভিন্ন ঠাইলৈ গৈছে হয় আমি শুনাই পাওঁ গাঁৱৰ পৰা ইমান ল'ৰা ছোৱালী অমুক ঠাইলৈ গৈ শিক্ষাৰ কাৰণে গৈছে পঢ়ি আছে তো এইটো এটা কি হয় প্ৰধান আকৰ্ষক কাৰক হয় বুজি পালা নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা জি নম্বৰ কুৱেশ্যনটো ভাৰতৰ 1 নং ৰাষ্ট্ৰীয় জলপথে কোন দুখন ঠাই সংযোগ কৰিছে হয় ভাৰতৰ যি 1 নং ৰাষ্ট্ৰীয় জলপথ আছে জলপথটো মনত কৰিবা জলপথটো আছে কোন দুখন ঠাইত সংযোগ কৰিছে ইয়াৰ উত্তৰটো হ'ব হালদিয়া আৰু প্ৰয়াগৰাজত সংযোগ কৰিছে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো বজাৰ কেন্দ্ৰিক বাগিচা কৃষি পৌৰ এলেকাৰ আশে-পাশে কিয় কৰা হয় এই কুৱেশ্যনটো কিন্তু বহু বছৰ আহি গৈছে আৰু বহু বছৰ আৰু প্ৰত্যেক বছৰে আহিয়ে থাকে ইয়াৰ এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো ডাইৰেক্ট নাহিলেও ইয়াৰ মানে আশে-পাশে লাগি থকা যিকোনো এটা কুৱেশ্যন আহিব বজাৰ কেন্দ্ৰিক বাগিচা কৃষি পৌৰ এলেকাৰ আশে-পাশে কিয় হয় যি বজাৰ কেন্দ্ৰিক বাগিচা কৃষিবোৰ আছে এইবোৰ চহৰ অঞ্চলত বা পৌৰ অঞ্চলৰ আশে-পাশে কিয় হয় উত্তৰটো চোৱা উদ্যান কৃষি শুনা উদ্যান কৃষিও আমি ক'ব পাৰো বাগিচা কৃষি বা উদ্যান কৃষি একে হয় উদ্যান কৃষি পদ্ধতিত উৎপাদিত শস্যসমূহ যেনে পাচলি ফল-মূল আৰু ফুল আদিৰ চাহিদা চহৰ অঞ্চলত অধিক দেখা যায় প্ৰধান কাৰণে হ'ল কাৰণ এই যি বাগিচা কৃষি আছে ইয়াৰ প্ৰধান শস্যসমূহ কি পাচলি ফল-মূল ফুল আৰু এইবোৰৰ চাহিদা কি বেছি অতিকৈ প্ৰয়োজন চহৰ অঞ্চলত দেখা যায় হয়নে এই শ্ৰেণীৰ শস্যবোৰ কম সময়ৰ ভিতৰত নষ্ট হোৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময় প্ৰয়োজন হয় আৰু সামগ্ৰী গেলি পচি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু এই খাদ্যবোৰ কি কম সময়ৰ ভিতৰতে নষ্ট হৈ যায় হয়নে পাচলি হওক ফল-মূলে হওক বা ফুলে হওক হয়নে কম সময়ৰ ভিতৰত কি হৈ যায় নষ্ট হৈ যাব পাৰে তো তাৰ কাৰণে দূৰ দূৰণিৰ পৰা আনি যদি বিক্ৰী কৰা সম্ভৱ নহয় তো তাৰ কাৰণে কি হয় এই বাগিচা কৃষি পৌৰ এলেকাৰ আশে-পাশে কি হয় গঠিত হয় বুজি পাইছা নেক্সট কুৱেশ্যন লাগবহু আমি আই নম্বৰ কুৱেশ্যনটো চোৱা বয়স লিংগ স্তম্ভ কি হয় বয়স লিংগ স্তম্ভ কি উত্তৰটো চোৱা জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপনা কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয় হয় বয়স লিংগ পিৰামিড কি জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপন কৰা ৰঞ্জক চিত্ৰকে কি বুলি কোৱা হয় বয়স লিংগ পিৰামিড বুলি কোৱা হয় হয় এনেকুৱা এটা পিৰামিড আছিল যে বুকত আছে তোমালোকে চাব পাৰা এফালে জনসংখ্যা থাকে ঊৰ্ধ্বক্ৰমত থাকে হয়নে তো সেইটোৱে হয় তাৰপিছত চোৱা এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় আৰু এনে জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টিৰ এটা ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় ওকে নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা জে নম্বৰ কুৱেশ্যনটো মুম্বাই সমুদ্ৰ বন্দৰৰ গুৰুত্বসমূহ কি যি মুম্বাই সমুদ্ৰ বন্দৰ আছে এই সমুদ্ৰ বন্দৰৰ গুৰুত্বসমূহ কি উত্তৰটো চোৱা মুম্বাই বন্দৰ ভাৰতৰ বৃহত্তম বন্দৰ মুম্বাই হৈছে মধ্যপ্ৰাচ্য ভূমধ্য সাগৰীয় আফ্ৰিকীয় আৰু আটলান্টিকৰ পূব উপকূলৰ লগত ভাৰতৰ সংযোগকাৰী সুবিধাজনক অৱস্থানৰ বন্দৰ হয় প্ৰধান গুৰুত্বই কি কাৰণ এই মুম্বাই যি সমুদ্ৰ বন্দৰটো আছে ই হ'ল কি ভাৰতৰ বৃহত্তম বন্দৰ মুম্বাই হৈছে মধ্যপ্ৰাচ্য যি মিডিল ইষ্ট কাণ্ট্ৰিবোৰ আছে ভূমধ্য সাগৰীয় আফ্ৰিকীয় আৰু আটলান্টিকৰ পূব উপকূলৰ লগত ভাৰতবৰ্ষক সংযোগকাৰী সুবিধাজনক অৱস্থানৰ বন্দৰ বুজি পাইছা এই কেইটা ঠাইৰ সংযোগ কৰি একেবাৰে সুবিধাজনক অৱস্থানৰ এটা বন্দৰ সেয়েহে দেশৰ সৰ্বাধিক আন্তৰ্জাতিক বাণিজ্য এই বন্দৰে সম্পাদন কৰা হয় হয় দেশৰ বেছিভাগ সৰ্বাধিক আন্তৰ্জাতিক বাণিজ্য যি আছে এই বন্দৰৰ দ্বাৰাই সম্পাদন কৰা হয় এই বন্দৰত একে সময়তে 54খন জাহাজ প্ৰৱেশ কৰিব পাৰে একে সময়তে 54খন জাহাজ প্ৰৱেশ কৰিব পাৰে কিছুমান বিশেষ দ্ৰব্যৰ
কিছুমান বিশেষ দ্ৰব্যৰ অন্তৰাষ্ট্ৰীয় বিপণৰ বেলিকা পঞ্জাব হাৰিয়ানা প্ৰভৃতি ৰাজ্য কিছুমান খণ্ড এই বন্দৰৰ ওপৰত নিৰ্ভৰশীল হয় আৰু কি কৈছে কিছুমান বিশেষ দ্ৰব্য আন্তঃৰাষ্ট্ৰীয় বিপণৰ বেলিকা পঞ্জাব হাৰিয়ানা প্ৰভৃতি ৰাজ্যৰ কিছুমান খণ্ডই এই বন্দৰৰ ওপৰত কি হৈ আছে নিৰ্ভৰশীল হৈ আছে ওকে বুজি পালা মুম্বাই বন্দৰৰ কথা মুম্বাই বন্দৰটো প্ৰধান গুৰুত্ব কি ই মধ্যপ্ৰাচ্য ভূমধ্যসাগৰীয় আফ্ৰিকীয় আৰু আটলান্টিকৰ পূব উপকূলৰ লগত ভাৰতক সংযোগ কৰি ৰখা এটা সুবিধাজনক অৱস্থানৰ বন্দৰ ওকে আৰু সকলোতকৈ বেছি আন্তৰ্জাতিক বাণিজ্য এই বন্দৰৰ দ্বাৰাই কি কৰা হয় সম্পন্ন কৰা হয় ওকে বুজি পালা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা কে নম্বৰ কুৱেশ্যনটো প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি চোৱা প্ৰদূষণ আৰু প্ৰদূষক বুজি পাইছা চোৱা উত্তৰটো চোৱা ঘাইকৈ মানুহৰ কাম-কাজৰ ফলত মাটি পানী বায়ু আৰু জীৱমণ্ডলৰ অন্তত এটা উপাদানৰ গুণগত মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকুত লগা মাত্ৰা কমি যোৱা অৱস্থাটোকে প্ৰদূষণ বোলে হয় প্ৰদূষণ কি যিকোনো মানুহৰ কাম-কাজৰ ফলত মাটি পানী বায়ু আদি যদি দূষিত হয় তাকে কি বুলি কোৱা হ'ব প্ৰদূষণ বুলি কোৱা হ'ব হয় যেতিয়া গুণাগুণ মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকুত লগা মাত্ৰা কমি যোৱা অৱস্থাটোকে কি বুলি কোৱা হ'ব প্ৰদূষণ বুলি কোৱা হ'ব এতিয়া প্ৰদূষক কাক বোলে আনহাতে যিবোৰ অনাৱশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক প্ৰদূষক বোলা হয় হয় প্ৰদূষক কাক বোলে যিবোৰ অনাৱশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক কি বুলি কোৱা হ'ব প্ৰদূষক বুলি কোৱা হ'ব বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা এল নম্বৰ কুৱেশ্যনটো মানৱ বিকাশৰ চাৰিটা স্তম্ভ কি কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু উত্তৰটো চোৱা মানৱ বিকাশৰ চাৰিটা স্তম্ভ হৈছে সাম্য অথবা সমতা হয় মানৱ বিকাশ হ'বলৈ হ'লে সাম্য অথবা সমতা থাকিব লাগিব খ নম্বৰটো চোৱা স্থায়িত্ব থাকিব লাগিব গ নম্বৰটো উৎপাদন থাকিব লাগিব আৰু ঘ নম্বৰটো অধিকাৰ অথবা সমতা থাকিব লাগিব বুজি পাইছা যেতিয়া কোনোবা এখন দেশৰ মানুহৰ যদি এই চাৰিটা সুবিধা থাকে তেতিয়াহ'লে কি হ'ব মানৱ বিকাশৰ ফালে গতি কৰিব বা সেই কাৰণে মানৱ বিকাশৰ চাৰিটা মুখ্য স্তম্ভ এই মুখ্য স্তম্ভ বুলি কোৱা হয় বুজি পাইছা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো তো আমাৰ 3 নম্বৰীয়া যি 3 নম্বৰ কুৱেশ্যনটো আছিল এই 3 নম্বৰ কুৱেশ্যনটো কমপ্লিট হ'ল 2 নম্বৰীয়া প্ৰশ্নবোৰ এতিয়া আমি নেক্সট 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 4 নম্বৰ প্ৰশ্ন চোৱা প্ৰতিটো প্ৰশ্নতে 3 নম্বৰকে আছে আৰু 9টা কৰিব দিছিল টোটেল 27 নম্বৰ ওকে কুৱেশ্যন নম্বৰ 1 টো চোৱা 4 এ টো চোৱা প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহৰ শ্ৰেণী বিভাজন কৰা হয় প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহক শ্ৰেণী বিভাজন কৰিব দিছে এই কুৱেশ্যনটো কিন্তু বহুবাৰ আহি গৈছে আগৰ বছৰত উত্তৰটো চোৱা প্ৰকাৰ্যৰ আধাৰত ভাৰতবৰ্ষৰ চহৰসমূহক প্ৰধানকৈ 9টা ভাগত বিভক্ত কৰা হৈছে হয় আৰু প্ৰকাৰ্যৰ ভিত্তিত কিন্তু ভাৰতবৰ্ষৰ চহৰসমূহক প্ৰধানকৈ 9টা ভাগত বিভক্ত কৰা হৈছে সেয়া হ'ল চোৱা প্ৰথম চোৱা ক নম্বৰটো চোৱা প্ৰশাসনিক চহৰ কোনবোৰ প্ৰশাসনিক চহৰ নতুন দিল্লী চণ্ডীগড় ভুৱনেশ্বৰ দিছপুৰ হয় গান্ধীনগৰ প্ৰভৃতিৰ ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসন পৰিচালক ঘাই উদ্দেশ্যৰে লৈ গঢ়ি উঠা চহৰবোৰক প্ৰশাসনিক চহৰৰ অন্তৰ্গত ওকে তাৰ পিছত চোৱা খ নম্বৰটো ঔদ্যোগিক চহৰ বুজি পাইছা তোমালোক ঔদ্যোগিক চহৰ কোনবোৰ হ'ব উদ্যোগ প্ৰকৰণক প্ৰধান প্ৰকাৰ্য ৰূপে প্ৰতিষ্ঠা কৰি গঢ়ি উঠা সৰু বৰ সকলো চহৰক ঔদ্যোগিক চহৰ বোলে যেনে টাটানগৰ বিশাখাপট্টনম ডিগবৈ আদি এই শ্ৰেণী অন্তৰ্ভুক্ত হয় সৰু বৰ সকলো উদ্যোগ স্থাপন থকা চহৰকে কি হ'ব ঔদ্যোগিক চহৰ বুলি ক'ব উদাহৰণবোৰত তোমালোকে চাব পাৰা যেনে টাটানগৰ বিশাখাপট্টনম ডিগবৈ এইবোৰ ঔদ্যোগিক চহৰৰ অন্তৰ্গত নেক্সট চোৱা গ নম্বৰটো চোৱা যাতায়াত চহৰ কাণ্ডালা কোচিন মাংগালোৰ প্ৰভৃতিৰ বন্দৰ চহৰ হয় যিবোৰ বন্দৰ চহৰ আছে হয়নে জাহাজৰ বন্দৰ চহৰবোৰ সেইবোৰ কি হয় যাতায়াত চহৰ হ'ব হয় মোগল চৰাই বাউনী লামডিং প্ৰভৃতিৰ জংচন ৰেল নগৰী হয় যেনেকুৱা লামডিং ৰেল নগৰীৰ কাৰণে জংচন হয় তো এইবোৰ কি হ'ব যাতায়াত চহৰ হ'ব অথবা দীঘলীয়া যাত্ৰাপথত বিৰাম অৱস্থানত যাত্ৰী আৰু যাতায়াতৰ কৰ্তৃপক্ষক অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ ফলস্বৰূপে মূৰ দাঙি উঠা বোকাখাত মৰিয়নি প্ৰভৃতি চহৰবোৰ এই শ্ৰেণীৰ অন্তৰ্গত আৰু আনফালে যেতিয়া আমি যাত্ৰা কৰোঁ যাত্ৰাৰ মাজত যেতিয়া আমি খাদ্য গ্ৰহণ কৰিবৰ কাৰণে বা বিশ্ৰাম কৰিবৰ কাৰণে যোনবোৰ চহৰত আমি ৰখো সেইবোৰ চহৰো কি হয় যাতায়াত চহৰৰ অন্তৰ্গত যেনে মৰিয়নি হয় না বোকাখাত এইবোৰ হয় যাতায়াত চহৰৰ অন্তৰ্গত বুজি পালা নেক্সটটো চোৱা ঘ নম্বৰটো বাণিজ্যিক চহৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি অনা বাণিজ্যিক
সম্পদসমূহৰ ব্যাপক বিপণ কাৰ্যই মূল প্ৰকাৰ্য হিচাপে পৰিগণিত চহৰবোৰ বাণিজ্যিক চহৰ শাৰীত পৰে হয় যেনে কি হ'ব বাণিজ্যিক চহৰ কলকাতা কানপুৰ তিনিচুকীয়া প্ৰভৃতিৰ চহৰ এই শ্ৰেণীৰ অন্তৰ্গত তাৰপিছত চোৱা 9 নম্বৰটো খনিজ চহৰ কোনবোৰ খনিজ সম্পদেৰে সমৃদ্ধ অঞ্চলবোৰ খনিজ কেন্দ্ৰিক প্ৰযুক্তি বিপণ আৰু কল্যাণমূলক সেৱা সম্পাদনৰ লক্ষ্যৰে এনেবোৰ চহৰ মূৰ দাঙি উঠে যেনে ৰাণীগঞ্জ ধনবাদ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত হয় খনিজ চহৰ যোন চহৰবোৰত খনিজ সম্পদ সমৃদ্ধ হ'ব খনিজ সম্পদবোৰ পোৱা যাব আৰু এই খনিজ সম্পদবোৰ পোৱাৰ কাৰণে সেইবোৰ চহৰক খনিজ চহৰ বুলি কোৱা হ'ব তাৰ যেনেকৈ উদাহৰণ চোৱা ৰাণীগঞ্জ আৰু ধনবাদ প্ৰভৃতি চহৰবোৰ য'ত অধিক মাত্ৰাত কয়লা পোৱা যায় নেক্সট চোৱা প্ৰথম 6 নম্বৰ দুৰ্গা তথা প্ৰতীক্ষা চহৰ সামৰিক ছাউনীক কেন্দ্ৰ কৰি এই চহৰসমূহ গঢ়ি উঠে জলন্ধৰ ফিৰোজপুৰ প্ৰভৃতিৰ চহৰ এই শ্ৰেণীৰ চহৰৰ উদাহৰণ তাৰপিছত চোৱা দ্বিতীয় 6 নম্বৰটো হৈছে শৈক্ষিক চহৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান একোটা অথবা একাধিক শিক্ষা প্ৰতিষ্ঠানৰ পুঞ্জীভূত অৱস্থানত গঢ়ি উঠা চহৰবোৰৰ এই শ্ৰেণীত পৰে হয় যেনে বোলপুৰ পুনে প্ৰভৃতি চহৰ এই শ্ৰেণীৰ চহৰৰ অন্তৰ্গত হয় প্ৰসিদ্ধ শিক্ষানুষ্ঠান একোটা অথবা একাধিক শিক্ষা প্ৰতিষ্ঠানৰ যেতিয়া থাকে চহৰ এখনত তাত শৈক্ষিক চহৰ বুলি কোৱা হ'ব বৰ্গীয় জ নম্বৰটো চোৱা ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ যেনে বনাৰসী গয়া হৰিদ্বাৰ প্ৰভৃতিৰ তীৰ্থস্থানমূলক অমৃতসৰ আজমিৰ প্ৰভৃতি ধৰ্মীয় সাংস্কৃতিক কেন্দ্ৰসমূহ ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ ৰূপে চিহ্নিত কৰা হয় হয় এইবোৰ চহৰ কি ধৰ্মীয় আৰু সাংস্কৃতিক চহৰৰ অন্তৰ্গত তাৰপিছত চোৱা ঝ নম্বৰটো পৰ্যটন চহৰ যেনে নাইনিতাল চিমলা যোধপুৰ উদয়পুৰ প্ৰভৃতিৰ মহাদেশীয় অৱস্থানৰ চহৰ পানাজী কন্যাকুমাৰী পুৰী দীঘা প্ৰভৃতিৰ সমুদ্ৰ তৈলচৰ চৈতল চহৰসমূহ আৰু জয়পুৰ ইলুৰু প্ৰভৃতিৰ সংস্কৃতি বাহী ইতিহাস প্ৰভৃতিৰ চহৰসমূহ এই দেশ বিদেশৰ পৰ্যটনৰ ঘাই আকৰ্ষণীয় স্থলী পৰ্যটন সেৱাৰ লগত জড়িত এই চহৰসমূহক পৰ্যটন চহৰ বোলা হয় হয় আৰু যিবোৰ চহৰ পৰ্যটনৰ লগত জড়িত হৈ থাকিব যেনেকৈ আমি ফেমাছ হয় চিমলা হয় নে যোধপুৰ উদয়পুৰ এইবোৰ কি হ'ব পৰ্যটন চহৰৰ অন্তৰ্গত ওকে তো আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা হয় প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহৰ শ্ৰেণী বিভাজন নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো কৈছে আমাক যে ৰোপণ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি ৰোপণ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি উত্তৰটো চোৱা বাণিজ্যিক কৃষি পদ্ধতিৰ ভিতৰত ৰোপণ কৃষি অন্যতম হয় আৰু এই ৰোপণ কৃষিটো কিন্তু বাণিজ্যিক কৃষিৰ অন্তৰ্গত হয় তো তাৰ কাৰণে কৈছে বাণিজ্যিক কৃষি পদ্ধতিৰ ভিতৰত ৰোপণ কৃষি এটা কি হয় অন্যতম বৰ্ষানুবৰ্ষী প্ৰজাতিৰ বৃক্ষ অথবা গুল্ম শ্ৰেণীৰ উদ্ভিদ ৰোপণ তথা প্ৰতিপালনৰ মাধ্যমত সম্পন্ন কৰা বাণিজ্যিক কৃষি কাৰ্যকে ৰোপণ কৃষি বোলা হয় হয় বৰ্ষানুবৰ্ষী প্ৰজাতিৰ হয় বৰ্ষ অনুসৰি প্ৰজাতিৰ বৃক্ষ অথবা গুল্ম শ্ৰেণীৰ উদ্ভিদসমূহ ৰোপণ যেতিয়া কৰা হয় তাকে কি বুলি কোৱা হ'ব ৰোপণ কৃষি বোলে আমাৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখিব দিছে চোৱা ৰোপণ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল 1 ক নম্বৰটো চোৱা এই শ্ৰেণীৰ কৃষিত একোখন বাগিচা পাতি মাত্ৰ এবিধ শস্যৰ উৎপাদন কৰা হয় হয় বাগিচা পাতি লোৱা হয় আৰু কেৱল মাত্ৰ এবিধ শস্যৰহে উৎপাদন কৰা হয় বুজি পাইছা তাৰপিছত চোৱা খ নম্বৰটো ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱ থকা অঞ্চলবোৰত ৰোপণ কৃষি দেখা যায় হয় আৰু যিবোৰ অঞ্চলত ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱ থাকে ন সেই অঞ্চলবোৰত ৰোপণ কৃষি দেখা যায় তাৰপিছত চোৱা ভাৰতবৰ্ষৰ লগতে আমেৰিকা কানাডা অষ্ট্ৰেলিয়া আৰ্জেণ্টিনা দক্ষিণ আফ্ৰিকা নিউজিলেণ্ড সোভিয়েট ৰাছিয়াত ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱত এইবিধ কৃষিৰ প্ৰচলন হয় আৰু এইবোৰ দেশত কি ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱৰ কাৰণে এই ৰোপণ কৃষি প্ৰচলিত হয় বুজি পাইছা তাৰপিছত চোৱা গ নম্বৰটো এই কৃষি পদ্ধতিত ঘাইকৈ আঞ্চলিক পৰ্যায়ৰ প্ৰাকৃতিক পৰিৱেশ আৰু শ্ৰমিকৰ লনত আন্ত আঞ্চলিক পৰিসৰৰ মূলধন পৰিচালনা আৰু কৃষি প্ৰযুক্তিৰ সংযোগত উৎপাদিত শস্যসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বেচা কিনা কৰা হয় আৰু এই কৃষি পদ্ধতিত ঘাইকৈ আঞ্চলিক পৰ্যায়ত যি প্ৰাকৃতিক পৰিৱেশ আছে আৰু শ্ৰমিকৰ লগত আন্তঃৰাষ্ট্ৰীয় পৰিসৰৰ মূলধন পৰিচালনা আৰু কৃষি প্ৰযুক্তিৰ সংযোগত উৎপাদিত শস্যসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বেচা কিনা কৰা হয় ওকে বুজি পালা
ৰোপণ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা সি নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে আকাশী পথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ লিখা হয় আকাশী পথ মানে বিমান পথ বিমান চোৱা উত্তৰটো চোৱা বিমান পৰিবহনৰ প্ৰণালীৰ সুবিধাসমূহ প্ৰথমতে আমি সুবিধাসমূহ চোৱা এক নম্বৰটোৰ জৰুৰী ভ্ৰমণ আৰু সময় সংবেদশীল সামগ্ৰী বিতৰণৰ বাবে আদৰ্শ হয় জৰুৰীকালীন আমাৰ অতি জৰুৰীকালীন যদি আমি যাবলৈ লাগে তেনেহলে আমি কি বিমান যি পৰিবহন আছে বা আকাশী পথ আছে সেইটো কি হয় অতিকৈ সুবিধাজনক হয় তাৰ পিছত চোৱা দূৰৱৰ্তী আৰু আন্তঃৰাষ্ট্ৰীয় স্থানত দক্ষতাৰে উপনীত হয় দূৰৱৰ্তী যাত্ৰা হ'ব পাৰে বা আন্তঃৰাষ্ট্ৰীয় যি যাত্ৰা হ'ব পাৰে সেই তাত আমাৰ আকাশী পথ অতি সুবিধাজনক হয় তাৰ পিছত চোৱা উন্নত প্ৰযুক্তি আৰু কঠোৰ নিয়মাৱলীয়ে সুৰক্ষা নিশ্চিত কৰে আৰু এই আকাশী পথত কিন্তু উন্নত প্ৰযুক্তি থাকে আৰু কঠোৰ নিয়ম থকাৰ কাৰণে সুৰক্ষা নিশ্চিত কৰে হয় সুৰক্ষা আমি সুৰক্ষিত ভাবো তাৰ পিছত চোৱা এতিয়া আমি কি কৰিম অসুবিধাসমূহ চোৱা বিমান পৰিবহনৰ প্ৰণালীৰ অসুবিধাসমূহ চোৱা যাত্ৰী আৰু কাৰ্গো পৰিবহন দুয়োৰে বাবে ব্যয়বহুল হয় আৰু এই বিমান পৰিবহন বা আকাশী পথ পৰিবহন কিন্তু অতিকৈ ব্যয়বহুল 2 নম্বৰটো চোৱা বেয়া বতৰৰ বাবে বিলম্ব অথবা বাতিল যদি বেয়া বতৰ থাকে তেনেহলে কি হ'ব পাৰে বাতিল হ'ব পাৰে হয় বা বিলম্ব হ'ব পাৰে 3 নম্বৰটো চোৱা কাৰ্বন নিৰ্গমন আৰু শব্দ প্ৰদূষণৰ গুৰুত্বপূৰ্ণ অৱদান আৰু এই আকাশী পথটো হৈছে কাৰ্বন নিৰ্গম আৰু শব্দ প্ৰদূষণৰ গুৰুত্বপূৰ্ণ অৱদান ওকে আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা ডি নম্বৰ কুৱেশ্যনটো এই ভিডিঅ'টোত আৰু আলোচনা নকৰিম অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা চমুটোকা লিখা অলৰেডি ভিডিঅ'টো বহুত লং হৈ গ'ল তো তাৰ কাৰণে এই ভিডিঅ'টোৰ পাৰ্ট 2 যোনটো আহিব পাৰ্ট 2 ডি নম্বৰ কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰিম ডি নম্বৰ কুৱেশ্যনৰ পৰা বাকি যিমানবোৰ প্ৰশ্নোত্তৰ আছে সকলোবোৰ আলোচনা কৰিম ওকে তো যদি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু অলৰেডি সিৰিজ চলি আছে কমন কুৱেশ্যন এনসাৰৰ সিৰিজবোৰ চলি আছে আৰু তোমালোকে সেই সিৰিজবোৰ চাবা ওকে স্পেশাল থ্যাঙ্কস টু জিবা ফাৰিহা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলো আৰু নেক্সট পাৰ্টৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'টো অহাৰ নটিফিকেশন তোমালোকে অতি সোনকালে পাই যোৱা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই